নমস্কাৰ অকাল দিবৰ মজিয়ালৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো আহকচোন চাওঁ 2026 মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কেনেকুৱা যাব ইংৰাজী in English distinct domination it is known as Pisces. So let's see how this particular year of 2026 gonna happen to you. Okay, and in our reading we are going to discuss about our love life, our health and our finances, and what changes may occur during 2026. তো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আমি তেওঁলোকৰ লাভ লাইফ, তেওঁলোকৰ ফাইনেন্স আৰু তেওঁলোকৰ হেল্থ কেনেকুৱা হ'ব এই কথাটো জানিব খুজিছোঁ। গতিকে লাভ বা ৰিলেশ্যনৰ ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আহিছে তাৰোতৰ দ্য জাজমেণ্ট হাইৰফেণ্টৰ ক্লাৰ্ক। গতিকে নিশ্চয়কৈ আপোনালোকৰ লাভ লাইফ বিৰাটেই সুচাৰুৰূপে অতিবাহিত হোৱাৰ সম্ভাৱনা আছে, কিন্তু আপোনালোকে যিকোনো ধৰণৰ কথা এটাৰ বা সম্পৰ্ক এটাক বান্ধি ৰখাৰ ক্ষেত্ৰত নিজৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগ প্ৰদান কৰাটো বিৰাটেই প্ৰয়োজনীয় হ'ব। আপোনালোকে ডিচিশ্যন লোৱাত বা যিকোনো ধৰণৰ ডিচিশ্যন মেকিঙৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বনটো কৰিব লাগিব। আপোনালোকৰ এটা গুণগত স্বভাৱ আছে যে যিকোনো কথাৰ বিৰাট ডিপলি গৈ পেলাই বিৰাট গভীৰতাৰ ফালৰ পৰা আপোনালোকে কথাবিলাক আলোচনা কৰিব পাৰে বা কথাবিলাক বিশ্লেষণ কৰিব পাৰে। গতিকে সেই বিশ্লেষণাত্মক যিটো দৃষ্টিভংগী আছে এই দৃষ্টিভংগীৰ লগত লাভ লাইফ বা ৰিলেশ্যনশ্বিপবিলাকক কৰক। যিকোনো মানুহৰ সাধাৰণ কথাতে বেয়া পায় বা তেওঁলোকৰ লগত এটা বিচ্ছেদৰ ক্ষেত্ৰত আপোনালোকে সহযোগ নকৰি তেওঁলোককো আঁকোৱালি লওক। কিহৰ কাৰণেনো আপোনাক তেওঁ এই কথাষাৰ ক'বলৈ বাধ্য হ'ল বা তেওঁ কথাষাৰ প্ৰকাশ কৰিলে এই কথাটোক বিশ্লেষণ কৰি চাওক। আপোনালোকে নিশ্চয়কৈ এটা সুফল সম্বন্ধ বা ৰিলেশ্যনশ্বিপৰ মাজেৰে 2026টো অতিবাহিত কৰিব পাৰিব। So precise people, just be very careful. Whatever is happening in 2026, it's gonna be life-changing for you. Okay, any kind of relationship with your peers, with your parents, with your loved ones, everywhere you need to be very careful when you are going to decide something. And if due to some small talks don't get hatred against someone, okay, just try to understand, try to go deeply analyze that particular thing, why he or she said something to you, and you will realize that there is nothing to worry about, and it is not associated with a very bigger concern. Okay, these are small misunderstandings can happen, but with your judgment, with your analysis, you can definitely overcome that particular situation. So overall life for Peaches is going to be very peaceful, very eventful during 2026. তো মীন ৰাশিৰ জাতক জাতিকাসকলৰ ফাইনেন্সৰ ক্ষেত্ৰত আমি পাইছোঁ দ্য এম্প্ৰেছৰ কাৰ্ড। গতিকে আপোনালোকৰ 2026টো ফলে ফুলে শস্যই পানীয়ে নদন বদন হোৱাৰ সম্ভাৱনাটো আছে। গতিকে তাৰ কাৰণে আপোনালোকে নিজকে তৈয়াৰ কৰি লওক আৰু যিকোনো ধৰণৰ অপৰচুনিটিকে গ্ৰেপ কৰাৰ আগতে আলোচনাৰ মাজেৰে বা অলপ বিশ্লেষণাত্মক দৃষ্টিভংগীৰে কথাবিলাক চাই তাৰ পিছত ডিচিশ্যনবিলাক ল'লে নিশ্চয়কৈ আপোনালোকে সুফল পাব। So for precise people, your financial life in 2026 gonna be a tremendous one. New opportunities going to knock on your doors, but definitely be very careful when you are deciding some opportunities. Okay, go deep, analyze that, and then decide whether to grab that opportunity or not. Okay, তো মীন ৰাশিৰ জাতক জাতিকাসকলৰ 2026টো শৰীৰৰ ফালৰ পৰা বা হেল্থ ইছ্যুৰ ফালৰ পৰা আমি ইয়াতে দেখিছোঁ কাপছৰ 6 নম্বৰ কাৰ্ডখন আমি পাইছোঁ। গতিকে আপোনালোকৰ স্বাস্থ্য সম্পৰ্কীয় বিৰাট বিঘিনি নাই, হয়তো সৰু সুৰা কিবা বেমাৰ আজাৰ আপোনালোকৰ হ'ব পাৰে, কিন্তু বেলেগ ধৰণৰ অশান্তিজনক কামৰ পৰা আপোনালোক নিশ্চয়কৈ বিৰত থাকিব আৰু আপোনালোকৰ 2026টো স্বাস্থ্যৰ ফালৰ পৰা সুকলমে অতিবাহিত হ'ব। So for precise people, you got cups, 6 of cups, so it's a very precious card, and your health in 2026 will be fruitful. Okay, you don't have to face any major problems. Yeah, minor problems may be associated with you due to your lack of what you can say, maybe due to your negligence. Some small little things can happen to you in your health, but definitely no major issues gonna come to your life during 2026. So we want you to
to live 2026 in a happy mood. So be very happy, try to make others happy around who are around you, and we wish you a very successful and prosperous new year of 2026. Thank you very much.